আপুনি বাৰু বুৱাৰীজনীক মাকৰ ঘৰলৈ কিয় পঠিয়াই দিব লাগে? তাইৰ মংগলৰ কাৰণে। কিন্তু এতিয়া এই ঘৰখন কেনেকৈ চলিব আপুনি এবাৰ ভাবি চাইছেনে? কি হৈছে তোমাৰ? কিয় এনেকৈ কান্দিছ? হা মাজনী আছো না, তই ভিতৰলৈ আছোন। কিন্তু এই চকু পানীবোৰ মচি জীৱনত আগবাঢ়ি যোৱাটোৱেই হ'ল জীৱন। মই তোমাক নিজতকৈ বেছি ভাল পাইছিলোঁ। তোমাৰ বাবে জননীক মই ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলোঁ। তাইক মই মোৰ মন মস্তিষ্কৰ পৰা উলিয়াই পঠিয়াইছিলোঁ। আৰু তুমি মোৰ লগতে ভাল পোৱাৰ অভিনয় কৰিলা। মই তোমাৰ লগত একো অভিনয় কৰা নাই। কৰিছা তুমি অভিনয়, গতিকে মিছা কথা এটাও নকবা। তুমি ভুল বুজিছা। একদম চুপ, নহ'লে কিন্তু মোৰ হাত উঠি যাব। অগ্নি, তুমি মোক নহয় জ্যোতিৰ্ময়ক ভাল পোৱা। মোৰ পৰা পইচা সৰকাবৰ কাৰণে তুমি মোৰ লগত ৰিলেশ্যনশ্বিপত আছিলা, যাতে তুমি মোৰ লগত শ্বপিং মলত গৈ ৰেষ্টুৰাঁত গৈ তোমাৰ এম্বিশ্যনবোৰ ফুলফিল কৰিব পাৰা। এইবোৰ তুমি কি কৈছা? কোনে কৈছে তোমাক এইবোৰ কথা? তোমাৰ মোবাইলৰ ফোন কলবোৰে কৈছে আৰু তোমাৰ হোৱাটছআপৰ মেছেজবোৰে কৈছে। কি? তুমি ধৰা পৰিলা মেঘনা, তুমি বৰ বেয়াকৈ ধৰা পৰিলা। তুমি মোৰ ইমোশ্যনৰ লগত খেলিব নালাগিছিল। I hate you. Now you get lost from my office and from my life. Out. ইমান বিশ্বাসঘাতকতা, ইমান প্ৰতাৰণা, তাক মই ইমান মৰম কৰাৰ পিছতো তাই মোক বৰ বেয়াকৈ ধৰিলে। গাটো ভাল পাইছনে ভাইটি? পাইছোঁ দে। তোৰ মনটো এতিয়া ঠিকে আছে নহয় বাইদেউ? নিজকে নিয়ন্ত্ৰণ কৰিবলৈ লাহে লাহে চেষ্টা কৰি আছো। দুখ নকৰিবি, ভগৱানে সকলোবোৰ ঠিক কৰি দিব। মোৰ জীৱনত যি হ'বলৈ আছিল হৈ গ'ল। সেইবোৰ পাহৰি মই জীৱনটো নতুনকৈ গঢ়িবলৈ চেষ্টা কৰিছো। তই তোৰ জীৱনটো নতুনকৈ গঢ়িবলৈ চেষ্টা কৰ। তোৰ স্বভাৱবোৰ এৰি পেলা ভাইটি, নহ'লে মা দেউতাই মনত বৰ কষ্ট পাব। মা, তুমি সোনকালে আহি যোৱা না ঘৰলে। তুমি নাথাকিলে ঘৰখন নিজান পৰি থাকে। দাদা আৰু মোৰ মনটো বেয়া লাগি থাকে। তুমি নাই বাবে মিনা বাৰু বৰ কষ্ট হৈছে মা। I miss you so much.
তুমি অলে কিয় আহিছা? কি বিচাৰি আহিছা? মই ক্ষমা বিচাৰি আহিছোঁ মা। ক্ষমা? অঁ, ক্ষমা। মই মোৰ ভুলৰ ক্ষমা খুজিবলৈ আহিছোঁ। কিন্তু কিছুমান ভুলৰ কোনো ক্ষমা নাথাকে। প্লিজ জননী, এনেকৈ নক'বা। তুমি মোৰ ছোৱালীৰ লগত বহুত অন্যায় কৰিলা। তাইক তুমি বহুত কষ্ট দিলা। তোমাক ভগৱানৰ দৰে জ্ঞান কৰা ছোৱালী এজনীৰ ত্যাগৰ মূল্য তুমি দিব নাজানিলা। মই মোৰ ভুল বুজি পাইছোঁ মা, আৰু মোৰ ভুলৰ অনুশোচনাও কৰিছোঁ। আৰু সেইকাৰণে মই আজি নিজে জননীক নিবলৈ আহিছোঁ। কিন্তু কলৈ? আমাৰ ঘৰলৈ। কি? অঁ, মই মেঘনাৰ লগত সকলো সম্পৰ্ক শেষ কৰিছোঁ। মই তোমাক পত্নীৰ স্থানো দিম আৰু পত্নীৰ মৰ্যাদাও দিম। আৰু এতিয়াৰ পৰা তোমাৰ সকলো সপোন পূৰণ কৰাৰ দায়িত্ব মোৰ। মাত্ৰ মোক ক্ষমা কৰি এবাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ সুবিধাটো কৰি দিয়া। মই তোমাৰ আগত হাত জোৰ কৰিছোঁ জননী। মোৰ ছোৱালীক তুমি কি বুলি ভাবিছা? হাতৰ পুতলা যে ইচ্ছা গলেই তুমি দলিয়াই দিবা আৰু ইচ্ছা গলেই তুমি তাইক তুলি ধৰিবা? নহয় মা, মোৰ ছোৱালী চাবি দিয়া পুতলা নহয় যে তুমি তোমাৰ ইচ্ছা মতে তাইক নচুৱাই থাকিবা। নহয় মা, নহয়, মই জননীক তেনেকৈ নাভাবোঁ। তেন্তে কি বুলি ভাবা? স্বামীক ভগৱান বুলি পূজা কৰা সেৱিকা নে সন্তান জন্ম দিয়া কেৱল এটা যন্ত্ৰ? কি? আপোনাৰ বাবে মই নিজকে সলনি কৰি পেলাইছিলোঁ। মোৰ সুখ, শান্তি, সপোন সকলোবোৰ আপোনাক লৈয়ে আৰম্ভ হৈছিল আৰু আপোনাতে শেষ হৈছিল। কিন্তু আপুনিতো আনৰ বাবে মোকেই পাহৰি পেলালে। তোমাৰ দৰে পত্নী এগৰাকীৰ মূল্য কিমান মই সেই সময়ত বুজি পোৱা নাছিলোঁ। তুমি যে এগৰাকী আদৰ্শৱান মাতৃ মই সেই কথা উপলব্ধি কৰা নাছিলোঁ। কিন্তু তুমি আমাক এৰি থৈ অহাৰ পিছত মই বুজিব পাৰিলোঁ যে মোৰ ঘৰখনত মোৰ মা দেউতা আৰু মোৰ সন্তানৰ বাবে তোমাৰ প্ৰয়োজন কিমান। কিন্তু তুমি যে সলনি হৈছা সেই কথা আমি কেনেকৈ বিশ্বাস কৰিম? ইয়াতো আপোনাৰ অভিনয় হ'ব পাৰে। মই মোৰ ল'ৰা ছোৱালীৰ শপত খাই কৈছোঁ, মই সলনি হৈছোঁ। মই অনুশোচনাত ভুগিছোঁ আৰু সেই অনুশোচনাৰ বাবেই মই নিজক শুধৰাব বিচাৰোঁ। প্লিজ মোক এটা অন্তিম সুযোগ দিয়া। মা, আপুনি জননীক বুজাওকচোন। প্লিজ বিশ্বাস কৰা মোক জননী। তোমালোকৰ স্বামী স্ত্ৰীৰ মাজত মই একো নামাতো। মুঠতে এটা কথা মনত ৰাখিবা অগ্নিভ, কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানক কোনোবাই মনোকষ্ট দিয়াটো কেতিয়াও সহিব নোৱাৰে। বাকী জননীয়ে যি সিদ্ধান্ত লয় মই সেই সিদ্ধান্তই মানি ল'ম। নেহা আৰু মনৰ মুখলৈ চাই তুমি ঘৰলৈ উভতি বলা জননী। মা দেউতাই তোমালেই অপেক্ষা কৰি আছে। মোৰ ভুলৰ শাস্তি মোৰ পৰিয়ালটোক নিদিবা প্লিজ, অনুৰোধ কৰিছোঁ। তোমালোকে কথা পাতা, মই ভিতৰৰ পৰা আহোঁ। জননী প্লিজ কোৱা, তুমি মোক ক্ষমা কৰি মোৰ লগত জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিবানে? কোৱা না প্লিজ।
প্লিজ জননী কোৱা না হেৰা লোৱা চাহকাপ খাই লোৱা চাহ আপুনি কৰিলে যে তুমি অথনিৰে পৰা কামত লাগি আছা সেইকাৰণে মই কৰি আনিলো দিয়া মই নিজেই কৰি খাব পাৰিলোহেঁতেন মীনাজনী অহা নাই এতিয়ালৈকে তাই দেখোন অহাৰ সময় পাৰে হৈ গ'ল হেৰা চোৱা এতিয়া ঘৰত মীনা নাই জননীও নাই তুমি অথনিৰে পৰা কাম কৰি আছা চাহ বনাবলৈ আজৰিয়ে পোৱা নাই গতিকে তোমালৈ নৰখি মই কৰি আনিলো দিয়া কোৱা ইমান সময়ে জননীৰ ঘৰ সাৰি মুচি খোৱাৰ যোগাৰ কৰা হৈ গ'লহেঁতেন কিন্তু মোৰ এই কঁকালৰ বিষটোৰ কাৰণে কামবোৰো খৰধৰকৈ কৰিব নোৱাৰোঁ নহয় যাৰ কাৰণে নেহায়ে প্ৰথম পৰীক্ষাৰ দিনা স্কুললৈ ব্ৰেড বাটাৰে খাই যাব লগা হ'ল জননী নোহোৱাৰ পৰা ঘৰখন কিবা নিজান হৈ গ'লহে তাই নথকা এটা দিনেই এতিয়া এবছৰ যেন লগা হ'ল জননীৰ অভাৱ মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ তাই যে এই ঘৰখন কেনেকৈ মন্দিৰ কৰি তুলিছিল কিন্তু তাই থাকোঁতে তাইক মই বুজিয়েই নাপালোঁ কত যে কটু কথা শুনালোঁ তাইক এই কথাবোৰ ভাবি কালি ৰাতি মোৰ টোপনিয়েই নাহিল যাচি দিয়া সোণৰ মূল্য নাই যে ঘৰত থাকোঁতে বোৱাৰীজনী মূল্য তুমি বুজিয়েই নাপালা কিন্তু এতিয়া মই বুজোঁ তাইক কৰা বেয়া ব্যৱহাৰ গালি সপনিৰ বাবে মোৰ এতিয়া অনুশোচনা হৈছে সেইকাৰণে অগ্নিভোগ কৈ ঘৰৰ বোৱাৰীজনী মই ঘৰলৈ লৈ আহিবলৈ কৈছোঁ যাতে এই জনমতে মই কৰা ভুলৰ শুধৰণি কৰিব পাৰোঁ কালি ৰাতি অগ্নিভে তাৰ ৰুমত বহি চকু পানী টুকি আছিল মই তাৰ চকুত সেই অনুশোচনাৰ ভাৱ দেখিবলৈ পাইছোঁ আকাশী মোৰো আজি ৰাতিপুৱা কথা পাতি তেনেকুৱা যেনেই লাগিল সি যেন আত্মশুদ্ধি কৰিব খুজিছে হেৰা অগ্নিভে অনুশোচনাত দগ্ধ হৈ আত্মশুদ্ধি কৰিবৰ বাবেই মই অনিচ্ছা সত্ত্বেও জননীক তাইৰ মাকৰ ঘৰলৈ একেবাৰে যাবলৈ অনুমতি দিছিলোঁ যাতে তাইৰ অনুপস্থিতিত সি তাইৰ অভাৱ অনুভৱ কৰিব পাৰে আৰু সি নিজেই সসন্মানে জননীক এইখন ঘৰলৈ লৈ আহে শেষত সেয়াই হ'ল জননীয়েতো মনত বহুত দুখ লৈ এইখন ঘৰৰ পৰা ওলাই গৈছে তাই জানো ইমান সোনকালে পুনৰ ঘূৰি আহিব তাই যদি খং কৰি বা জেদ কৰি অগ্নিভৰ লগত নাহো বুলি কয় তেতিয়া কি হ'ব অগ্নিভৰ প্ৰতি খং জেদ অভিমান এইবোৰ থাকিলেও তাইৰ মমতাই তাইক এইখন ঘৰলৈ টানি আনিব তুমি চাই থাকিবা কাৰণ তাইতো কেৱল কাৰোবাৰ পত্নীয়ে নহয় এগৰাকী আদৰ্শ মাতৃ তুমি জননীক তাৰ লগত কিয় কথা পাতিব দিছা নিজৰ মানুহজনৰ লগত কথা পাতিবলৈ মই তাইক কেনেকৈ মানা কৰোঁ কওকচোন নিজৰ মানুহজন হৈ সি জানো তাইক সুখে দুখে লগত ৰাখিলে মাজ বাটতে চোন সি তাইক এৰি থৈ গুচি গ'ল আৰু এতিয়া আকৌ জননীৰ কাষলৈ কিয় উভতি আহিল সি জননীক লগত লৈ যাব আহিছে চোৱা মোৰ ছোৱালী আমাৰ লগতে এইখন ঘৰত থাকিব তাইৰ দেউতাক এতিয়াও মৰি যোৱা নাই মনটো কৈছে মোৰ ছোৱালীক কোনোবা মানুহটোক মই ঘৰৰ পৰা বাহিৰ কৰি দিওঁ কিন্তু জননীয়ে মনত আঘাত পাব বুলিহে সহ্য কৰিবই লাগিব কাৰণ অগ্নিভ আৰু জননীৰ সম্পৰ্কটোৰ লগতে মন আৰু নেহাৰ ভৱিষ্যতৰ জীৱনটো জড়িত হৈ আছে সুৰবালা অগ্নিভৰ প্ৰতি মোৰ আগৰ দৰে সন্মান আৰু মৰম যে নাই সেয়া সঁচা জননীৰ প্ৰতি কৰা অন্যায়ৰ বাবে মোৰ যে অন্তৰ আত্মা কঁপি উঠিছিল সেইটোও সঁচা কিন্তু এইটোওতো সঁচা যে অগ্নিভৰ পৰিয়ালৰ পৰা আঁতৰি থাকি আমাৰ ছোৱালী কেতিয়াও সুখত থাকিব নোৱাৰে কিন্তু সময়ে অগ্নিব আৰু সেই পৰিয়ালৰ সকলো স্মৃতি পাহৰাই তুলিব পাহৰো বুলিয়েই জানো শিৰৰ সেন্দুৰ কণৰ আঁৰৰ মানুহজনক পাহৰিব পাৰি গৰ্ভৰ সন্তানৰ মুখ পাহৰিব পাৰি নে বিয়া হৈ যোৱা সেই ঘৰখনৰ স্মৃতিকে পাহৰিব পাৰি হলেও এতিয়ালৈকেচোন অগ্নিভ আৰু জননী ঘৰলৈ উভতিয়ে অহা নাই ৰাতিপুৱাই অগ্নিভ ওলাই গ'ল নেহাও স্কুলৰ পৰা আহি ঘৰ পালেহি কিন্তু ইহঁতৰ দেখোন দেখা দেখিয়েই নাই
অগ্নিভে বাৰু জননীক এতিয়ালৈকে মান্তিয়ে কৰিব পৰা নাই নেকি? নে বিয়নীয়ে জননীক এইখন ঘৰলৈ উভতাই পঠোৱাৰ পক্ষত নাই? মই যাবলৈ ওলালো তনুজ। বাইদেউ তই ফচাই যাবিগৈ? যামগৈ, কিন্তু এইবাৰ মই মোৰ সপোনবোৰ পাহৰি আশাবোৰ মোহাৰি কেৱল পত্নীৰ দায়িত্ব পালন কৰিবলৈ সেইখন ঘৰলৈ নাযাওঁ। এগৰাকী মাতৃ হিচাপে যাম। তাৰ মানে তই হৈ যোৱা ঘটনাবোৰৰ বাবে তেখেতক সম্পূৰ্ণকৈ ক্ষমা কৰিবলৈ মোক হয়তো অলপ সময়ৰ প্ৰয়োজন হ'ব, কিন্তু তেখেতৰ এটা ভুলৰ বাবে মই মোৰ ল'ৰা ছোৱালীহালক মাকৰ মমতাৰ পৰা বঞ্চিত কৰিব নোৱাৰো। বাইদেউ, মই মোৰ বৃদ্ধ শহুৰ শাহুৰক এই বয়সত অকলশৰীয়া কৰিব নোৱাৰো তনুজ। সেইবাবে মই উভতি যাম, কিন্তু এতিয়াৰ পৰা মই মোৰ নিজৰ বাবে জীয়াই থাকিম। বাইদেউ, তই তোৰ আধৰুৱা সপোনবোৰ পূৰণ কৰ। তই কিবা এটা ভাল অৰ্জন কৰিলে মোৰো ভাল লাগিব। এয়া তোৰ সুস্থ মনৰ সুস্থ কথা তনুজ। মই বিচাৰো তই সদায় এনেদৰে থাক। মা দেউতাক এই বৃদ্ধকালত তই আৰু কষ্ট নিদিবি তনুজ। মাক দেউতাকক এবাৰ হেৰুৱালে তই আৰু কেতিয়াও উভতাই নাপাও। এই পৃথিৱীত মা দেউতাৰ সমান নিস্বাৰ্থ মৰম আদৰ যত্ন তোক আৰু কোনেও নকৰে। তোৰ যদি এই বায়েৰৰ প্ৰতি অলপো ভাল পোৱা আছে, তই যদি বায়েৰক অলপ হলেও সন্মান কৰ, তেনেহলে এই বেয়া বস্তু খোৱাৰ বদ অভ্যাসবোৰ এৰি দে তনুজ। তোক মোৰ শপত। বাইদেউ, এইবোৰ কথা কৈ তই মোক সৰু কৰি নেপালাবি, নহ'লে আইনাৰ সন্মুখত মই মোৰ নিজৰ মুখখন চাবলৈকে লাজ লাগিব। মই মদ খোৱাৰ বাবে যদি ঘৰৰ মানুহে আঘাত পাইছে, মই মদ এৰি দিম বাইদেউ, সঁচাকৈয়ে এৰি দিম। তনুজ, ব'ল তোক এতিয়া অকণমান আগবঢ়াই দিওঁগৈ। জননী, মা মা যাবলৈ ওলালো, আশীৰ্বাদ কৰিবা। যা, ভালে থাকাই। দেউতাৰো মাত দিয়া গৈছে, ৰুমতে আছে। হ'ব। বৰমা, তই এতিয়াহে আহিবলৈ সময় পালি? মানে কি মানে? আকৌ কাম কৰিবলৈ অহাৰ সময় এইটো নেকি? তই নহাৰ কাৰণে মই গোটেই ঘৰৰ কাম কৰিব লগা হৈছে। তই জানই জননী কিছুদিনৰ কাৰণে মাকৰ ঘৰলৈ গৈছে। তই সেইকাৰণে সোনকালে আহি ঘৰৰ জাজবোৰ মাৰিবহে লাগে, কিন্তু নাই, তাই আগতকৈ দেৰিকৈহে আহিছে। মই জানি বুজিয়ে দেৰিকৈ আহিছো। মানে মই আজি এইখন ঘৰত কাম কৰিবলৈ অহা নাই, এইখন ঘৰত কাম নকৰোঁ বুলি ক'বলৈহে আহিলো। তই এইবোৰ কি কৈছ? বলিয়া হলি নেকি? তই নকৰিলে কোনে কাম কৰিব? আৰু তোকতো আমি এনেই ৰখা নাই, পইচা দিহে ৰাখিছো। মাহেকৰ মূৰত পইচাকেইটা পোৱাৰ পাছতো তই কিয় কামটো এৰিব বিচাৰিছ? মোৰ মন নাই। ইমান বছৰেতো ঠিকেই কৰি আছিলি, এতিয়া আকৌ মন নাযাবলৈ কি হ'ল? ইমান দিনে দৰমহা বঢ়াবলৈ কৈছিলো, বঢ়োৱা নাই। তাৰমানে তই দৰমহা বেছি দিয়া মানুহৰ ঘৰত কাম পাইছ? নাই পোৱা। তেনেহলে আগতে দৰমহা কম হলেও, আপোনাৰ গালি শুনি হলেও জননী বৌৰ বাবেহে মই এখন ঘৰত কাম কৰি আছিলো। এতিয়া জননী বৌ এখন ঘৰত নাই, মই কেনেকৈ এখন ঘৰত কাম কৰো? মীনা, জননী বৌ একেবাৰে এইখন ঘৰৰ পৰা মাকৰ ঘৰলৈ গুচি গৈছে। মই কথাবোৰ গম পাইছো, ওচৰ চুবুৰীয়া মানুহবোৰে কথাবোৰ কোৱাকৈ কৰিছে নহয়। সেইকাৰণে জননী বৌ নাথাকিলে মই এইখন ঘৰত কাম নকৰো। কাৰোবাৰ ঘৰত 2 এদিনতে কাম বিচাৰি ল'ম, আৰু ভগৱানে দিয়া হাত ভৰি দুখন আছে নহয়, কাম এটা বিচাৰি খাম দিয়ক। মীনা, তই হঠাৎ এনেকৈ গুচি গ'লে আমাৰ দিগদাৰ হ'ব নহয়। তই থাকচোন। আৰু ইমান বছৰে কাম কৰি থকা মানুহ ঘৰ এৰি তইনো কিয় আনৰ ঘৰত কাম কৰিবগৈ লাগে? তই ইয়াতে থাকি ইয়াতেই কাম কৰ। আপুনি বেয়া নাপাব বৰমা, জননী বৌয়ে মোৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী এজনীক
নিজৰ ভণ্টিৰ নিচিনা মৰম কৰিছিল, সন্মান কৰিছিল আৰু মোৰ ভাগৰ কামখিনিও কৰিছিল। এতিয়া যদি সেই মানুহজনীয়ে এইখন ঘৰত নাথাকে, ময়ো থাকিব নোৱাৰো। আৰু মই যদি থাকো? বৌ জননী, মই পুনৰ এইখন ঘৰলৈ উভতি আহিছো। গতিকে তুমি আৰু এইখন ঘৰ এৰি কলৈকো যাব নোৱাৰা, বুজিলাতো? দেউতাকেও নাখায়, ককাকেও নাখাইছিল। এই সিহে কিয় ইমান মদ খোৱা হ'ল? মাজতে গাঁৱলীয়া দৰৱ অকণমানো খুৱাইছিলোঁ, একোৱে উপশম নহ'ল দেখোন। তাক লৈ মোৰ বৰ চিন্তা হৈ থাকেও। বুজি পাইছো মা, নিজৰ ভায়েকো কেনেকুৱা এটা অৱস্থাত দেখিলে মই জানো কষ্ট নেপাওঁ। তই তাক এবাৰ বুজাবিচোন, নহ'লে ডাক্তৰৰ ঔষধ খুৱাই তাক মদ খোৱাটো বন্ধ কৰিব পাৰিম নেকি? ময়ো কথাটো নভবা নহয়। আজিয়ে মই দেৱলীনাৰ লগত কথা পাতিম ৰ'বা। পাতিবিচোন, তাইৰ কোনোবা ডাক্তৰ চিনাকি থাকিবও পাৰে। থাকিবও পাৰে। প্ৰথমতে মই দেৱলীনাৰ লগত কথা পাতি লওঁ, তাৰ পাছত মই তনুজৰ লগতো কথা পাতিম। তাক মই ভালদৰে বুজাম। অৱশেষত জননীয়ে কথা দিয়া মতে কথা ৰাখিলে। তাই তনুজক বুজাই বঢ়াই তাৰ বদভ্যাসটো এৰুৱালে। এতিয়া তাৰ কিবা এটা গতি লাগিলে হ'ল আৰু প্ৰভু। মা জানা, তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। কি নে? ছাৰপ্ৰাইজ হ'বলৈ কৈ দিয়ে। নকয় নেকি? নকয়তো। তেন্তে মই কেনেকৈ গম পাম? তোমাক ছাৰপ্ৰাইজটো দিয়াৰ দিনা গম পাবা। নহ'ব দেই, মোক কিন্তু এতিয়াই ক'ব লাগিব। নাই নকওঁ, নহ'লে দাদা আৰু ককাই গম পালে মোক খং কৰিব। মই তোমাক খং নকৰিবলৈ কৈ দিম নহয়। কোৱাচোন নেহা। কওঁ জানো? কোৱা আকৌ। ঠিক আছে, কিন্তু মই কথাটো কোৱা বুলি তুমি কাকো নকবা হা? নকওঁ। প্ৰমিছ? প্ৰমিছ। তেন্তে শুনা, তোমাৰ ডিগ্ৰীৰ এডমিশ্যন হৈ গ'ল। মানে ডিষ্টেঞ্চ এডুকেশ্যনত দাদাই তোমাৰ অনলাইন এডমিশ্যন কৰাই দিলে, আৰু এডমিশ্যনৰ পে'মেণ্ট কৰিছে ককাই। নামভৰ্তি কথা শুনিছিলোহে, সঁচাকৈ নামভৰ্তি হৈ গ'ল নেকি নেহা? আকৌ আজিকালি 5Gৰ দিনত ইমানো লেট হয় নেকি? তাকেইতো। আৰু ছেকেণ্ড ছাৰপ্ৰাইজটো হৈছে কাইলৈৰ পৰা তোমাৰ গানৰ ৰিভাৰ্ছ কৰিবৰ কাৰণে এটা ধুনীয়া হাৰমনিয়াম আহি আছে। কি? আৰু এতিয়াৰ পৰা তুমি ছেটাৰডে আৰু ছানডে ক্লাছ কৰিবলৈ কলেজ যাবা, আৰু বাকীখিনি সময়ত গানৰ ৰিভাৰ্ছ কৰিবা, কাৰণ তুমিতো অলৰেডি বি মিউজ হয়ে। আৰু এতিয়া সকলোতকৈ ডাঙৰ আৰু ইম্পৰ্টেণ্ট গুড নিউজটো হ'ল, পাপাই আজি আইতা আৰু ককাৰ আগত এটা প্ৰমিছ কৰিছে। যিদিনাখন তুমি মিউজিক ফিল্ডত একদম পাৰফেক্ট হৈ যাবা, সেইদিনাখনে পাপাই তোমাৰ নামত এখন মিউজিক স্কুল খুলিব, আৰু তাত তুমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক গান শিকাব পাৰিবা। তনুজ, তোৰ বাবে খবৰ এটা আছে। খবৰ? খবৰ মানে ভাল খবৰ। কি ভাল খবৰ? এই সেইদিনাখন যে দাদুক ৰাস্তাত লগ পাওঁতে তোৰ এটা কামৰ দিহা কৰি দিবলৈ কৈছিলো নহয়, আজি সি খবৰ এটা দি পঠিয়াইছে। সেই আলিকানৰ যে শইকীয়া দা, তেওঁৰ ল'ৰাটোৱে বোলে কিবা ফাৰ্ম এখন খুলিব, আৰু সেই ফাৰ্মখন তদাৰক কৰিবলৈ মানুহ এজন বিচাৰি ফুৰিছে, আৰু দাদুৱে তোৰ কথা শইকীয়া দাক কৈছে। তাৰপিছত শইকীয়া দাই আজিয়ে তোক মাতি পঠিয়াইছে। তেওঁ বোলে গোটেইখিনি কথা বুজাই দিব, আৰু কাইলৈৰ পৰা তই কামত যাব লাগিব। তাৰমানে মই তই ইমান দিনে তোৰ কাম এটাৰ বাবে চিন্তা কৰি আছিলি নহয়, ঈশ্বৰে তোৰ কথা শুনিলে। ঠিকেই মা, নিজাকৈ কিবা এটা উপাৰ্জন থাকিলে তোৰ আৰু দেউতাৰ বাবে মই কিবা এটা কৰিব পাৰিম, আৰু বাইদেউ আৰু ভাগিনকেইটাৰ বাবেও কিবা এটা উপহাৰ দিব পাৰিম দেচোন মা। ঠিকেই, এতিয়াৰ পৰা তই মন পুতি কাম কৰিবি, আৰু তই সততা আৰু নিষ্ঠাৰে কাম কৰিলে ঈশ্বৰে তোক কৃপা কৰিব। ভালকে ডাঙৰকে গোৱা। গোৱা।